Audio Jungle. Audio Jungle. সৰু বোৱাৰী, তুমি কিন্তু এইটো ভাল কাম নকৰিলা। কি কৰিলো মই? তুমি নিজে গম নোপোৱাকৈ তুমি কি কৰিলা? বিয়াৰ পৰা যে গুচি আহিলা, কিহৰ কাৰণে? আমি তাত সকলোৱে তোমাক বিচাৰি ফুৰিছিলো। মোক আকৌ কিয় বিচাৰি ফুৰিব লাগে? এইখন ঘৰৰ মানুহেতো মোৰ কথা একোৱে নুশুনি। তাৰপিছত আৰু মই বিয়াত থকা নথকা একেই কথা। সেইকাৰণে গুচি আহিলো। আপোনালোকে মোক বহুত মিছা মাতিলে। ঘৰৰ কোনো এজন সদস্যই নকলে যে সেই এটালৈ যোৱা ছোৱালীজনীকে বিয়া পাতি লৈ আহিব। ইমান নাটক কিহৰ কাৰণে? ডাইৰেক্ট কৈ দিয়া হয় ন। মই কি বিয়া কেঞ্চেল কৰি দিলো হয় নেকি? ইমান নিষ্ঠুৰ মানুহ থাকিব নাপায়। আনকি মোৰ হাজবেণ্ডে নকলে। তেখেতেতো গম পায় এইবোৰ কথা। দেউতা এক নম্বৰ নাটক কৰিব জানে। মনে মনে থাকা তুমি। বহুত শুনিলো তোমাৰ কথা। এতিয়া মোৰ কথা শুনা। কিয় কোৱা হোৱা নাছিল তোমাক? বিয়া ঠিক নোহোৱা দিনৰ পৰাই তুমি দেউতাক পিঙাই আছিলা। দেউতা ছোৱালীজনীৰ বিষয়ে বহুত বেয়াকৈ লগাইছিলা। বিয়াখন কেঞ্চেল কৰিবলৈ কাৰণেও কৈছিলা। তাৰপিছত দেউতাই ছোৱালীজনী চাবলৈ যাওঁতে গম পালে যে ছোৱালীজনী ভাল। তাৰপিছত আমি থিৰাং কৰিলো বিয়াখন ফিক্স হোৱাৰ কথা তোমাক নকওঁ, কাৰণ তুমি গম পালেই বিয়া কেঞ্চেল কৰি দিব পাৰা। সেইকাৰণে এইটো কথা সকলো জানি তোমাক কোৱা নাছিল। গম পালা নহয়? তুমি ইমান ডাঙৰ অপৰাধ এটা কৰি আছা এইখন ঘৰত। সৰু যেতিয়া সৰু হৈ থাকিবা। এইখন ঘৰ চক্ৰান্ত কৰি ভাঙিবলৈ চেষ্টা নকৰিবা। এতিয়া বিয়া পৰিৱেশ মই তোমাক কালি নিদিওঁ বুলি ভাবিছিলো। কেইদিনমান পিছত কথাটো কম বুলি ভাবিছিলো, কিন্তু তুমি যিখনেই নাটক কৰি আছা মই কবলৈ বাধ্য হৈ গলো। মা, হ'ব দিয়ক আহক। আকৌ নিয়ম নীতি কিছুমান আছে নহয়, সেইবোৰ কৰিব লাগিব এতিয়া। ইয়াত লাগি থাকি লাভ নাই। তুমি ঠিকে কৈছা ডাঙৰ বাৰী। ব'লা। মোক কথা শুনাবলৈ আহে। বাপেকে দি আছো। এতিয়া আহিছেই নহয় এইখন ঘৰলৈ। আহিয়ে মোক গালি শুনালে। দেখাই আছো মই তোক। তোতকৈ মই কিমান টেঙৰ সেইটোতো নাজানো। যেতিয়া মই তোক গাত বিধাই কথা ক'ম, তেতিয়া তই নিজে এইখন ঘৰ এৰি যাবলগীয়া হ'ব। নহ'লে নিজে মৰি যাবলগীয়া হ'ব। সেইটো খাটাং। অ' বৌ, মই হ'লে একো নাজানো দেই। তুমি আকৌ মোক সকলো শিকাই দিবা। হ'ব দিয়া, চিন্তা নকৰিবা। মই এইখন ঘৰত থকালৈকে সকলোকে সহায় কৰি যাম। থেংক ইউ ছ' মাছ বৌ। মই এতিয়া যাওঁ নেকি? অলপ সময় ৰ'ব না বৌ। সেই নৰও দিয়া। আহিলে নহয় মানুহ তোমাৰ লগত কথা পতা। মইনো এতিয়া ইয়াত কি কৰি থাকিম? ওলাই দিওঁ আৰু। কোন আহিল? তুমি আহিলা। একো নহয় দিয়ক। নাই দেই, এতিয়া তোমালোকে কথা পতা। নতুনকৈ বিয়া পাতি আনিছেহে। মই যদি এতিয়া ইয়াতে লাগি থাকো, ভাইটিৰ আকৌ পেটে পেটে খঙে উঠিব। নে কি কোৱা ধন? কিছে কথাবোৰ কৈ থকা নহয় বৌ, তুমি কিয় খং উঠিব আকৌ? জানো নহয়। থাকা তোমালোকে, কথা পতা। মই যাওঁ। ৰুহি, মই তোমাক কৈছিলো নে মই তোমাকে বিয়া পাতিম বুলি? সেয়া চোৱা, আমাৰ সপোন পূৰণ হ'ল। হয় বাৰু। সেই নহয়, উজনিৰ পৰা ভণ্টিক দেখা নাই। ইয়ালৈ আহোঁতেও আমাৰ লগত নাহিলে, অকলে গুচি আহিল। আৰু এতিয়াও দেখা নাই। আছে চাগে ৰুমতে, ভাগৰ লাগিছে চাগে, সেইকাৰণে শুই দিছে চাগে। আচ্ছা বৌ, এইবোৰ কিন্তু সকলো আপোনাৰ কাৰণে পচিবল হ'ল। আপোনাকে থেংক ইউটো দিব লাগে। কি যে কথাবোৰ কৈ থকা নহয়। তোমালোকৰ মন মিলিছে আৰু এইটো হ'বলগীয়া আছিল। সেইকাৰণে হ'ল আৰু। বাহ, একেবাৰে দুইজনী একেলগে। ভণ্টি, আহা তুমি জইন কৰাহি। নাই, নালাগে দিয়ক। আপোনালোকে বা কি কথা পাতি আছে? নাই একো কথা পতা। তাইৰ কথাবোৰকে কৈ আছে, তাকে শুনি আছিলো। হয় নেকি? নিশ্চয় আগৰ হাজবেণ্ডজনৰ কথাকে কৈ আছিল চাগে। আৰুনো কি ক'বলগীয়া থাকিব? নাই, আমি আকৌ সেয়া কথা কিয় পাতিম? সেয়া তাইৰ পাষ্ট আছিল, আৰু এতিয়া ফিউচাৰ কথা ভাবিব লাগিব। সেইবোৰ কথা বাদ গ'ল, আৰু সেইবোৰ কথা তুমিও নোলাবা। তাইৰ মনটো বেয়া লাগিব নহয়। মই আকৌ কাৰ মন ভাল লাগে কাৰ মন বেয়া লাগে সেইটো নাজানো দেই। যিটো মনলৈ আহে সেইটো কৈ দিওঁ। ভাল পোৱা বেয়া পোৱা অলপ চাবা। তোমাৰ সন্মুখৰ মানুহগৰাকীয়ে সেইটো কথা ভাল পাইছে নে বেয়া পাইছে তাইৰ মুখৰ ৰিয়েকশ্যনতে বুজি পাবা। হ'ব দিয়ক, বহক। ৰুহি, তুমি মন বেয়া নকৰিবা। তাই তেনেকুৱাই। তাই এইবাৰ যদি বেছি উল্টা পুল্টা কৰে, তেনেহ'লে এইবাৰ তাইক দেউতাই বিহিত ব্যৱস্থা ল'ব। কাৰণ আগতেও তাই বহুত কিবা কিবি কৰি থৈছে। মোক আৰু মাজুৰ লগত সম্পৰ্ক থকা বুলি এনেই বদনাম উলিয়াই দিছে। সেইটো বা মানিছো, কিবা এটা ভুল হ'ল বুলি। কিন্তু তোমাৰ আৰু মাজুৰ বিয়াখনো ভাঙিবলৈ চেষ্টা কৰিছিল। দেউতাক এটা কথাকে বাৰে বাৰে কৈ মূৰটো খোলা কৰি দিছিল। তাৰ পিছতো দেউতাই মনে মনে থাকিল, তাইক একো নকলে। কিন্তু এইবাৰ যদি তোমাক কিবা কৰে, তেনেহ'লে কিন্তু তাইক শাস্তি দিবই। ইমানটো সহ্য কৰি থাকিব নোৱাৰে ন। হ'ব দিয়া, মন বেয়া নকৰিবা। ব'লা দুইজনী পাকঘৰতে লাগোগে। দুপৰীয়া হ'ব এতিয়া নহয়, ভাত বনাওগে ব'লা। তুমি চব্জিখিনিকে কাটি দিবা। ঠিক আছে বৌ, হ'ব ব'লক। বৌ, কাপোৰ ধুইছা? কাপোৰ ধুইছিলো। মোৰো কাপোৰ দুটামান আছে, ধুই দিয়কচোন। মোৰ মানে গাটো বহুত বেয়া। পানী চুলে আৰু চৰ্দি বাঢ়ি যাব। দিবনে ধুই? ঠিক আছে, ইয়াতে থৈ যোৱা। হ'ব দিয়ক বৌ। একো নহয় দিয়া। নিজৰ ভণ্টি বুলি ভাবিলেই হ'ল আৰু। কাপোৰ কেইটাহে ধুই দিবলৈ দিছে, দিম আৰু ধুই। মোৰ কেইটা ধুইয়ে আছো যিহেতু। ৰুহি, কাপোৰ ধুইছা? হ'ব, কাপোৰ ধুইছো। দিয়া ধুই লোৱা। মোৰ কাপোৰ দুটামান ধুবলগীয়া আছে। তুমি ধুই আহিলে মাত দিবাচোন দেই, মই ধুব লাগিব। কাম এটা কৰক নহ'লে, কিমান কেইটা কাপোৰ আছে মোকে দি যাওক, মই ধুই দিম দিয়ক।
ভন্টিও দি থৈ গৈছেহে। সেয়ে নালাগে তুমি আকৌ আমাৰ কাপোৰ কিয় ধুবা? নালাগে দিয়া। আৰু কি ভন্টিয়ে তোমাক কাপোৰ দি থৈ গৈছে নেকি? মেখেলা দুখনমান দি থৈ গৈছে ধুবলৈ কাৰণে। কি মেখেলা দি থৈ গৈছে ধুবলৈ? বৌ একো নহয় দিয়ক, নিজৰ ভন্টি বুলি ধুই দিম আৰু। তাই কি হ'ল আকৌ? তাই নিজে ধুই ল'ব নোৱাৰে নেকি? ৰবা মই এতিয়া কৈ আছো। নালাগে নেকি বৌ? ক'লে আকৌ কথাটো বেয়া হ'ব। কথাটো মই লগাই দিছো বুলি ভাবিব। নালাগে দিয়ক। নালাগে বুলি ক'লে নহ'ব নহয়। মই তাইক কথাষাৰ সুধিবই লাগিব। তুমি ধুই থাকা, মোৰ কাপোৰবোৰ ধুব নালাগে আৰু তাইৰ কাপোৰবোৰো ধুব নালাগে। নিজৰ হাত আছে নহয়, নিজে ধুই ল'ব। যা বৌ যদি কৈ দিয়ে গৈছে কি হ'ব? মোকে বেয়া পাব ভন্টিয়ে, আহিয়ে কথা লগালো বুলি ভাবিব। ইমান দিন হ'ল নহয় ইনষ্টাগ্ৰামৰ ৰিলচ এটা বনাব পৰা নাই। বিয়াত বনাম বুলি ভাবিছিলো, সেয়াহে হ'ল। বিয়াখনত সকলো খেলি মেলিকে গ'ল। ভাবিছিলো বহুত ফূৰ্তি কৰিম, কিন্তু নাই, ক'তনো ফূৰ্তি, দুখতে গ'ল। ভন্টি কি কৰি আছা? বৌচোন আহক বহকহি। মই ইয়াত বহিবলৈ অহা নাই, তোমাৰ কথা এটাহে সুধিবলৈ আহিছিলো। কি কথা বৌ? তুমি ৰুহি কাপোৰ ধুবলৈ দিছিলা? দিছিলো। বেছি নহয় নহয়, মেখেলা দুখনমান দি। তাই কি ধুই নিদিয়ে নেকি? তুমি নিজৰ কাপোৰ নিজে ধুই ল'ব নোৱাৰা? এই নতুন ছোৱালীজনীক যে তুমি কাপোৰ ধুবলৈ দিছা, তাই নিজৰ কাপোৰে ইমানবোৰ ওলাইছে, আৰু তোমাৰ কাপোৰবোৰ ধুই দিব লাগিব? আৰু তোমাৰ হাত নাই নেকি? তুমি যে নিজে ধুই দিব পাৰা। মোৰ গাটো বেয়া কাৰণেহে, সেইকাৰণে বৌক ধুবলৈ কৈ আহিছিলো। বৌয়ে মানে আপোনাৰ কথাটো লগাই দিলে। ধুবলৈ মন নাই যদি নুধুলেই হ'ল, কিয় কথা লগাই ফুৰিব লাগে? তোমাৰ অলপো লাজ নালাগে নে? নিজৰ বৌৰে কেনেকৈ কাপোৰ ধুবলৈ দিবলৈ কাৰণে, তাকো মেখেলা। তোমাৰ যদি ইমানেই গা বেয়া হৈ আছে, তেনেহ'লে তুমি বিচনাত শুই থাকিব লাগিছিল। এনেকৈ মোবাইল চাই থাকিলে তোমাৰ কি বেমাৰ নুঠে? কাপোৰ কেইখন ধুলেহে তোমাৰ বেমাৰ উঠে। তোমাক যদি এতিয়া মা দেউতাক ক'ব নালাগে, তেনেহ'লে তুমি নিজে কাপোৰবোৰ ধুই লোৱাগে, নহ'লে কিন্তু কথা বেয়া হ'ব। মা দেউতাৰ কাণত পৰিলে তোমাক কিন্তু কি কৰে ঠিক নাই। যোৱা বুলি কৈছো, যোৱা কাপোৰ ধোৱাগে। ঠিক আছে বৌ, হ'ব, ইমান কথা শুনাব নালাগে। চাহকণ বনাই লওঁ, তাৰপিছতে সকলোকে মাতিম আৰু চাহ খাবলৈ কাৰণে ড্ৰয়িং ৰুমতে। বৌ কি কৰিছা? ভন্টি তুমি? চাহ বনাই আছো। হয় নেকি? কিবা কথা আছে নেকি ভন্টি? নাই, এনেই আপোনাৰ লগত কথা পাতো বোলো। কোৱা। বৌ এনেই আপোনাৰ বাৰু আগৰ হাজবেণ্ডজনলৈ মনত নপৰেনে? শুনিছিলো আপোনাৰ বোলে এজন লাভ মেৰেজে আছিলে, তাৰ পিছতেনো আপুনি কেনেকৈ এৰিলেও? সেইবোৰ বহুত কথা, মই ঘৰৰ মানুহক সকলো কৈছো। সকলো জানে, ঘৰৰ মানুহে বহুত পিটন দিছিল মোক মদ খাই, সেইকাৰণে গুচি আহিলো। আপুনি আগতে জানিছিল যদি যাবই নালাগে ন? এতিয়া চাওকচোন, আপোনাৰ গাত মিছামিছি এটা দাগ লাগিল। আপুনি তাত যিমান দিনে নাথাকক, আপুনি যিহেতু এটালৈ গৈছিল, আৰু সেইটোৱে আপোনাৰ পৰিচয়। আমাৰ এইখন ঘৰৰ মানুহৰ গাত আকৌ এনেকুৱা দাগ কাৰো নাই দেই। আপুনি প্ৰথম, মই আকৌ এনেকুৱা মানুহ বৰ বেয়া পাওঁ। তুমি ইনডাইৰেক্টলি মোকে কৈ আছা নেকি? নাই, কিয়নো আপোনাক কম? আপুনিতো একো ভুল কৰা নাই। দিয়ক লাগা কামত, আহিছো মই। মই গম পাইছে, ভন্টিয়ে মোকে টানা মাৰি থাকে। মোৰে ভুল আছিল, নজনা নকৰাকৈ প্ৰথমে বিয়া যাবই নালাগিছিল। কেইদিনমান ভাল পাই সেই মদাহীটোতে বিয়া গলো। এতিয়া কেইদিনমান থকাৰ কাৰণে মোৰ গাত দাগ লাগিল, কিন্তু এইখন ঘৰৰ মানুহে আজিলৈকে মোক একো কথা শুনোৱা নাই এইটো কাৰণে। কিন্তু তাই মোক বাৰে বাৰে আহি কথা শুনাই থৈ যায়। এনেকৈ কেনেকৈ সহ্য কৰিম বাৰু? ঘৰৰ মানুহক ক'লেও বহুত ডাঙৰ কাজিয়া হৈ যাব, আৰু তাতে বৌয়ে কৈ থৈ দিছে তাইক এবাৰ শাস্তি দিব। সেইকাৰণে মই মনে মনে আছো, নহলে এইবোৰ কথা মই কেতিয়াবা ঘৰত কৈ দিলো হয়। মই ঘৰখন অশান্তি সৃষ্টি হোৱাটো বিচৰা নাই। ৰুহি, ৰুহি, কোৱা। ফুৰিবলৈ যাওঁ বুলি ভাবিছিলো, যাবা নেকি? নাযাও দিয়া। কি হ'ল আকৌ নোযোৱা? ব'লা আকৌ। তুমি অহাবাৰ ধৰি ঘৰৰ ভিতৰতে সোমাই আছা, ক'তো ওলাইও যোৱা নাই। ভয় কৰিব নালাগে, মা দেউতাৰ পাৰ্মিশ্যন ললো, ব'লা। নাযাও নেকি? কি হৈছে তোমাৰ? মনটো মাৰি আছা যে? কোনোবাই কিবা ক'লে নেকি? নাই কোনো একো কোৱা। ভন্টিয়ে কিবা কৈছে চাগে? নাই তেনেহলে কিয় মনটো মাৰি আছা? গাটো অলপ ভাল নহয়, সেইকাৰণে যাবলৈ মন যোৱা নাই। আৰু কোনেনো কি কব মোক? এইখন ঘৰৰ মানুহ সকলোৱে ভাল পায় মোক। কি? তোমাৰ গা বেয়া হৈছে? চাওঁ, গাটো জ্বৰো উঠা নাইচোন। মূৰটোহে ঘূৰাই আছে। ৰবা, নহলে মই কাম এটা কৰো, ফাৰ্মাচীৰ পৰা ঔষধ কেইটামানকে আনি দিওঁ, খাই দিলে তুমি ভাল পাবা। ঠিক আছে, হ'ব। তোমাৰ পানী সলনি হৈছে যে, সেইকাৰণে এনেকুৱা লাগিছে গাটো। ভাল হ'ব দিয়া, টেবলেট খাই দিলে। তুমি কাম এটা কৰা, অলপ ৰেষ্ট লোৱাকে যোৱা। মই টেবলেট আনি দিলে খাই আকৌ শুই যাবা। ঠিক আছে, হ'ব। এইজনী মোৰ কথাবোৰ কৈ নিদিয়ে দেই। ভাল আছে, আকৌ কথা শুনাব পাৰিম। বেমাৰ হৈছে তাই, মই কথা শুনোৱাৰ কাৰণে তাইৰ মনটো বেয়া? কেনেকৈ কব? ঘৰখনৰ সাদৰী বোৱাৰী যিহেতু, কথাবোৰ কলে যদি ঘৰখন টান-বান হৈ যায়, তেনেহলে কি হব? আৰু যদি ওলোটাটো হয়, ঘৰৰ মানুহে যদি ওলোটাকৈ তাইকে বেয়া পায়, আৰু যদি ঘৰৰ পৰা উলিয়াই দিয়ে, তেনেহলে তাই কি হব? বিচাৰিজনী আগৰ মতাটো এৰিলে, এতিয়া যদি এইটো মতাকো এৰে, তেনেহলেতো বদনামৰ ওপৰত বদনাম হব। সেইকাৰণে ভয় কৰিছে তাই। আৰু সেকা দিম তোক, মোক চিনি পোৱা নাই। ঘৰৰ মানুহৰ আগত যেতিয়া তই মুখ খুলিব নোৱাৰই,
তেনেহ'লে তোক কথা শুনাই শুনাই এইখন ঘৰৰ পৰা বাহিৰ কৰিব লাগিব। আৰু ঘৰৰ মানুহেতো তোক বাহিৰ কৰি নিদিয়ে, মই কৰিব লাগিব। কাৰণ ঘৰৰ মানুহে মোক বহুত বেয়া পায়। এনেই ওপৰতে মাত দি থাকে, ভিতৰি ভিতৰি মোক বেয়া পায়। সেইটো কথা মই জানো। যদিহে ভাল পালে হয় তেনেহ'লে নিশ্চয় এই বিয়াৰ কথা মোৰ আগত শ্বেয়াৰ কৰিলে হয়। ক'ত যোৱা? ফাৰ্মাচীৰ পৰা আহোগে। ৰহি বোলে গাটো অলপ বেয়া, মোৰ টিংটিঙে আছে। তাকে টেবলেট দুটামান আনি দিওঁগে, খাই দিলে ভাল পাব। তাই পানী চেঞ্জ হৈছে যে, সেইকাৰণে গাটো অলপ বেয়া হৈছে চাগে। হয় নেকি? তোক কথা এটা কওঁ। কোৱা কি কথা? 2 দিনমানৰ পৰা দেখিছো ৰহি মনটো বেয়া। মই জানিছো কিহৰ কাৰণে বেয়া। তাইক চাগে নিশ্চয় ভণ্টিয়ে কিবা কৈছে। নহ'লে তাই মন বেয়া কৰা ছোৱালী নহয়। সকলোৰে লগত হাঁহি ফূৰ্তি কৰি খোৱা ছোৱালী। কি ভণ্টিয়ে কৈছে? কিন্তু মইচোন তাইক সুধিছিলো কোনোবাই কিবা কৈছে নেকি বুলি। তাইচোন মোক একো নকলে। ক'তনো ক'ব? তাই এজনী ভাল আৰু সংস্কাৰী ছোৱালী। কথাবোৰ যদি কৈ দিয়ে মা দেউতাই গম পোৱা যোৱাৰ লগে লগে ভণ্টিক গালি নিদিব আৰু শাস্তি নিদিব। সেইকাৰণে তাই এইটো কাম কৰিব বিচৰা নাই। কিন্তু আমি মনে মনে থাকিব নোৱাৰো। আমি কিবা এটা প্লেন বনাব লাগিব। বেচেৰী ছোৱালীজনী ইমান অত্যাচাৰ সহ্য কৰি থাকিব নোৱাৰো। মই কওঁগে নেকি বৌ? তাইৰ উৎপাতটো দিনক দিনে বেছি বাঢ়িছে। আগতেও আমাক বদনাম কৰি থৈ দিছে। সেইবাৰ আৰু মই মনে মনে থকা নহয়। হয় তাই এইখন ঘৰত থাকক, নহলে আমি এইখন ঘৰত থাকিম। দুইজনৰ ভিতৰত কোনোবা এজনহে থাকিম। কিন্তু একেলগে তাই লগত একেখন ঘৰতে থাকিব নোৱাৰো বৌ। ৰবা ইমান অধৈৰ্য নহবা। কিবা এটা প্লেন বনাব লাগিব। যদি তাই আচল ৰহস্য ফাদিল হয়, আমি ক'লে বেয়া হ'ব কথাটো। তাই আমাক বেয়া পাই থাকিব। কিন্তু মা দেউতাই যদি ধৰাত পেলায় তেনেহ'লে ভাল হ'ব। কাৰণ তাই মা দেউতাৰ ওপৰত একো প্ৰতিশোধ ল'ব নোৱাৰে। সেইটো মই জানো। ঠিক আছে তেতিয়াহ'লে বৌ, তুমিয়ে কিবা এটা কৰিবা। মোৰতো এইবোৰ কথা মূৰৰ ওপৰৰ ফালে যায়। তাতে আকৌ ভাই বোৱাৰী সন্মানত কথা কওঁ কাৰণে বেছি তেল বাঢ়িছে। ঠিক আছে হ'ব বাৰু। তুমি চিন্তা নকৰিবা। মই কিবা এটা ব্যৱস্থা ল'ম। যোৱা এতিয়া তেতিয়াহ'লে ফাৰ্মাচীৰ পৰা ঔষধকেইটা লৈ আনেগে। ৰহি যদি গাটো বেয়া। হ'ব দিয়া বৌ। সৰুবাৰী, সৰুবাৰী। মা কি হ'ল? তোমাক বোলে ধনে ফুৰিবলৈ লগ ধৰিছিলে? কি হ'ল তুমি নোযোৱা যে? যোৱা আকৌ ফুৰি আহাগে। নাযাওঁ মা, মই কৈছিলেচোন মোৰ গাটো বেয়া বুলি। ভাল পোৱাই নাই, কালি টেবলেট খাইছিলো। ভাল হ'লে যাম দিয়ক। ভালেই পোৱা নাই। বেছিকৈ বেয়া নেকি? মেডিকেললৈ লৈ যাব লাগিব নেকি? নাই নালাগে মা, টেবলেট খালে ভাল হ'ব। অলপ গাটো বেয়া লাগি আছে। হ'ব পাৰে। নতুন জেগা যে, সকলোবোৰ চেঞ্জ হৈ গৈছে সেইকাৰণে। হ'ব পাৰে মা, যোৱা তেনেহ'লে। ৰেষ্ট ল'বা যোৱা তুমি। হ'ব দিয়ক মা। বোৱাৰীহঁত, আমি অলপ ওলাই যাওঁ দেই, দেউতা মই। মা ক'লে যায়? ভাত খোৱা নিমন্ত্ৰণ আছে। আমাৰ কাৰণে ভাত বনাব নালাগে। হয় নেকি? ঠিক আছে তেতিয়াহ'লে যাওক। এই ইহঁত দুজনীকো কৈ দিবা দেই। হ'ব দিয়ক, মই আপোনালোকে চিন্তা কৰিব নালাগে, কৈ দিম। মজ্জা। আজি মা দেউতা নাই ঘৰত। আজিতো এইজনীক কন্দুৱাহে এৰিম মই। ঘৰত যিকেইটা আছে সেইকেইটানো কি কৰিব? আনকি মাজুদাও নাই কিবা ক'বলৈ কাৰণে। তাইক অকলে পালেই বজাই দিম মই। গা মনবোৰ কিবা এটা ভাল লাগি নথকা হ'ল। ভাবিছিলো বিয়া হৈ সুখত থাকিম, কিন্তু সেইবোৰ দুখে আগুৰি ধৰেচোন। বুকুত খুন্দা মাৰি ধৰে। কথাবোৰ মনত পেলালে নাভাবো বুলি ভাবো এইবোৰ কথা, কিন্তু তাই কৈ কৈ মোক আকৌ মনত পেলাই দিয়ে। কি যে কৰো নহয়, মই উপায়হীন হৈ পৰিছো। কি হ'ল বৌ? কি কৰিছে আপুনি? এনেই আছো। চোৱা ভন্টি, মোক আৰু তুমি টৰ্চাৰ নকৰিবা। মই এনেই ভাঙি পৰিছো। মোক আৰু সেইবোৰ কথা কৈ দুখ নিদিবা। ইচ 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 ইচ, মই আকৌ আপোনাক কেনেকৈ দুখ দিম? নাই দেই, মই আপোনাক দুখ দিবলৈ অহা নাই। তোমাৰ জানো অন্তৰত দুখ লাগে? নহয় মানে চৰিত্ৰহীনা মানুহৰ মনত দুখ লাগিব পাৰে জানো? সেইটো কথা কৈছো মই। কোন চৰিত্ৰহীনা? দেউতা আপুনি? মই। তুমি কাক চৰিত্ৰহীনা বুলি কৈ আছিলা? নাই, কাকো কোৱা নাই। মই বেলেগে কৈছিলো, আপুনি চাগে বেলেগে শুনিলে। মোৰ কাণখন কলা নহয়। তুমি যি কৈ আছা মই শুনিছো। আৰু তুমি ভাবিছিলা চাগে ঘৰত আমি নথকাৰ সুযোগ লৈ তুমি মাজুৰ বোৱাৰীৰ ওপৰত অত্যাচাৰ কৰিবা, নহয় জানো? আগৰ পৰাতো সেয়ে কৰি আহিছা। আৰু তুমি ভাবিছিলা চাগে তুমি এইবোৰ কাম কৰি থাকিবা আৰু ঘৰৰ মানুহে কোনো গমেই নাপাব। আমি তোমাক বহু দিনৰ পৰা লক্ষ্য কৰি আছো, কিন্তু মাজুৰ বোৱাৰীয়ে আমাক একো কথা নকয়। কাৰণ এইখন ঘৰ থান-বান হৈ যাব বুলি। তাইৰ গাত কি ভুল? তাই অলৰেডি কৈ দিছে গোটেইবোৰ কথা। তাৰ পিছতো তাইক আমি আমাৰ ঘৰৰ বোৱাৰী কৰি আনিছো। এতিয়া কিহৰ আপত্তি তোমাৰ? একেলগে আছা নহয় মিলি জুলি? আকৌ কিহৰ কাৰণে ঘৰখন থান-বান কৰিবলগীয়া হ'ল? তাই এইখন ঘৰত থকাটো তুমি কিয় নিবিচাৰা? নিবিচাৰো, কাৰণ সিহঁত দুজনীয়ে মিলি ধুনীয়াকৈ আড্ডা মাৰি থাকে আৰু মই অকলশৰীয়া। মোক এইখন ঘৰৰ মানুহে কোনো মৰম নকৰে। চব স্বাৰ্থপৰ। মৰম কৰা হয় এইটো কথা মোৰ আগত ক'লে হয়। কলো হয়, কিন্তু তুমি জানো কোৱা হয় এইখন বিয়া হবলৈ দিলা হয়? মোৰ আগতে তুমি কিমানবোৰ কথা লগালা, মনত নাই? এতিয়া তোমাৰ লাজ লাগিব লাগিছিল, অলপ ভাল হ'ব লাগিছিল। কিন্তু নাই, তুমিতো দিনক দিনে কাল হৈ গৈছা। সেইকাৰণে মই এটা সিদ্ধান্ত লৈছো। সৰু
তোকো কথাটো কৈ দিওঁ, তোৰ ঘনীয়ে আৰু এইখন ঘৰত থাকিব নালাগে। নাই নাই দেউতা, এনেকুৱা নকৰিব। মোৰ কাৰণে এইখন ঘৰৰ পৰা কোনো ওলাই যাব নালাগে। সকলো ইয়াতে থাকক। হ'ব হ'ব, এইবোৰ চব তোৰ কাৰণে হৈছে। তই এতিয়া মিঠা মিঠা মাত দিব নালাগে। বোৱাৰী, সেইজনী তোমাৰ বৌ হয়, মোক চম্ভালি কথা কবা। চৰিত্ৰহীনা মানুহ এগৰাকীক মই কেতিয়াও বৌ স্থান দিব নোৱাৰো। যদি বৌ স্থান দিব নোৱাৰা তেনেহলে তুমি আজি এইখন ঘৰৰ পৰা ওলাই যোৱা। মাজু, তোৰ যদি তাইৰ লগত যাবলৈ মন আছে তেনেহলে তইও ওলাই যা, আমাৰ কবলগীয়া একো নাই। দেউতা, তাইৰ যদি যাবলৈ মন আছে এইখন ঘৰৰ পৰা তেনেহলে মই নিজে থৈ আহিমগে, কিন্তু মই তাইৰ লগত যাবলৈ নাই। মই এইখন ঘৰতে থাকিম। তাইৰ কথা মই আৰু বুজিবলৈ বাকী নাই। মই কিমান বুজালো তাইক, কিন্তু তাই নুবুজিলে। সকলোবোৰ নিজৰ মতে কৰিবলৈ ললে, সেইকাৰণে মই থৈ আহিমগে। এয়া কি কৰিছে আপুনি? যি কৈছো সঁচাই কৈছো, ওলোৱাগে বলা, থৈ আহোগে তোমাক। বোৱাৰী, তোমাক আকৌ এবাৰ কৈছো, আমাৰ ঘৰত তিনিজনী বোৱাৰী, তিনিজনী মিলা প্ৰীতিৰে থাকিলে কোনো একো কৰিব নোৱাৰে। তুমি কথাটো এবাৰ ভাবি চোৱা, তাৰপিছত ডিচিশ্যন ল'বা। এতিয়া যদি তুমি ঘৰ এৰি গুচি যোৱা তেনেহলে তোমাৰ গাতো দাগ লাগিব। তাৰপিছত কি হব? তোমাকো এদিন মানুহে হাঁহিবলৈ চান্স পাব। সেয়া চান্স জানো তুমি দিবলৈ বিচাৰিবা? এতিয়া তুমি যেনেকৈ মাজু বোৱাৰীক টৰ্চাৰ কৰি আছা, তেনেকৈ যদি তোমাকো টৰ্চাৰ কৰে তেতিয়া তুমি জানো সহ্য কৰিব পাৰিবা? নোৱাৰো মা। তেতিয়াহলে এইখন ঘৰতে থাকা আৰু সকলোৰে লগত মিলি জুলি থাকা। ঠিক আছে মা, হ'ব। মোৰ বহুত ডাঙৰ ভুল হৈ গল। বৌ, মোক ক্ষমা কৰি দিবা। মই আজিৰ পৰা তোমাৰ লগত একো নকৰো। সদায় মিলি জুলি থাকিবলৈ চেষ্টা কৰিম। মই যিহেতু সৰু, সদায় সৰু হৈ থাকিবলৈ চেষ্টা কৰিম। ক্ষমা কৰি দিয়া মোক। হ'ব দিয়া ভন্টি, ক্ষমা খুজিব নালাগে। তুমি যে ভুল উপলব্ধি কৰিছা সেইটোৱে বহুত।